হেল্ল' ফ্ৰেণ্ডছ, হাউ আৰ ইউ? গুড মৰ্ণিং। আজি 6টা বজাৰ পৰা মোৰ ব্লগছ আৰম্ভ হৈ গৈছে। তো এইটো আঁঠুৱাটো মানে মোৰ গাত পৰি আছে, মানে খুলি গৈছেগৈ। তো এতিয়া বিচনাখন মই যাদু দি কিনে তুলিম হা, মন্ত্ৰ মাতিছোঁ। ফু সেয়ে চাওক, ধুনীয়াকৈ বিচনাখন তোলা হৈ গ'ল। মই মন্ত্ৰ মাৰি দিলোঁ। এনেকৈ যদি চব কাম হৈ যায় তে মজা লাগিব আজিৰ দিনটো। তো চাওঁ আজিৰ দিনটো কেনেকুৱা যায়। এইটো হৈছেগৈ প্ৰেক্টিকেল, মানে জিঅ'গ্ৰাফী প্ৰেক্টিকেল এক্সাম আছে আজি 12টা বজাৰ পৰা। তো এইখন প্ৰেক্টিকেল বহীখন ৰেডি হৈ লৈছে আৰু মই এতিয়া ধুনীয়াকৈ মুখখন ধুই লওঁগৈ। এতিয়া দাঁত মাজিব আহিলোঁ ইয়াতে। পিছফালে দমকলটো আছে, ইয়াতে বহি লৈছোঁ ধুনীয়াকৈ আৰু দাঁতটো মাজি লওঁ ধুনীয়াকৈ ব্ৰাছেৰে, কাৰণ দাঁত নহ'লে পোকে ধৰিব। তো ভালকৈ চাফা কৰি লওঁ। আৰু ফাইনেলি দাঁত মাজি আহিলোঁ ধুনীয়াকৈ মুখ ধুই। এতিয়া অলপ এক্সাৰচাইজ কৰি লওঁ, কাৰণ শৰীৰটো ভাল থাকিলেহে গোটেই দিনটো ভালকৈ কাম কৰিব পাৰিম। তো এতিয়া আজিৰ দিনটো যাতে ভালকৈ যায় তাৰ বাবে কৰি আছোঁ এক্সাৰচাইজ। ফাইনেলি এক্সাৰচাইজ কৰা হৈ গ'ল। এতিয়া অলপ পঢ়োঁ। জিঅ'গ্ৰাফীৰ প্ৰেক্টিকেল আজি ইণ্টাৰভিউ আছে। তো এইখন হৈছেগৈ জিঅ'গ্ৰাফী প্ৰেক্টিকেলৰ বহি। ইয়াতে ধুনীয়াকৈ ইণ্ডিয়ান মেপছবোৰ আঁকিছোঁ আৰু ইয়াতে ধুনীয়াকৈ দেখিছোঁ মানে ছ'চিয়েল হেৰিবোৰ, ছ'চিয়েল কম্প'জিশ্যন, তাৰপিছত লিটাৰেচি ৰেট, এইবোৰ ধুনীয়াকৈ দেখাই দিছোঁ। ধুনীয়াকৈ মেপত আঁকি ধুনীয়াকৈ চাৰ্কলত আঁকি কিনে দেখাই দিছোঁ আৰু এইখিনি লৈ কিনে যাব লাগিব। আৰু আছে আমাৰ জিঅ'গ্ৰাফী ভাইবা আছে। তো ফ্ৰেণ্ডছ, এতিয়া প্ৰায় 8টা বাজিছে আহি। তো এতিয়া অলপ পঢ়িব লাগিব, আকৌ তাৰপিছত গা পা ধুই কিনে ওলাই যাব লাগিব কলেজলৈ, কাৰণ 2 ঘণ্টামান আগত গ'লে ভাল হ'ব। কলেজত গৈ অলপ পঢ়ি কিনে চাই থাকিম আৰু তাৰপিছত যেতিয়া মোৰ পাল আহিব তেতিয়া যাব লাগিব। বহুত বেছি ভয় লাগিছে। 12ত দিছিলোঁ বা তাত বেছি টান কুৱেশ্যন সোধা নাছিলে। ইয়াত বা কি সোধে। তো স্কুটিখন উলিয়াই থৈ দিওঁ এতিয়া ধুনীয়াকৈ। আগতে স্কুটিখন মুচি কিনে থ'ব লাগিব। তো স্কুটিখন উলিয়াই থৈছোঁ ঘৰৰ ভিতৰৰ পৰা আৰু স্কুটিখন লৈ যাম আৰু লগত মোৰ বন্ধুজন যাব। তো এতিয়া ভাবিছোঁ অলপ আধা ঘণ্টামান পঢ়িলেও ইয়াতে বহি কিনে ধুনীয়াকৈ, কাৰণ মৰ্ণিং টাইমটো এনেই ৱেষ্ট কৰি দি লাভ নাই। তো এতিয়া বহুত সময় আছে। তো এতিয়া ভালকৈ পঢ়ি লওঁ, পাৰিলে 1 ঘণ্টা পঢ়ি ল'ম, তাৰপিছত গা পা ধুই ধুনীয়াকৈ কলেজ যামগৈ, তাৰপিছত ইণ্টাৰভিউ দিমগৈ। কাৰণ কি কুৱেশ্যন সুধিব নাজানো ন, তো পঢ়ি যোৱাটো ভাল। তো ষ্টাৰ্ট আধা ঘণ্টা পঢ়ি লওঁ। বিভিন্ন প্ৰজাতিৰ বৰ্তমান মুঠ জীৱসংখ্যা, হ্ৰাসৰ হাৰ, ভৌগোলিক বিতৰণ, জীৱসংখ্যা আৰু বিতৰণৰ বিচ্ছিন্নতা আদিৰ ভিত্তিত শ্ৰেণীবদ্ধ কৰি বাৰ্ষিকভাৱে এখন তালিকা প্ৰস্তুত কৰি উলিয়াই। ফ্ৰেণ্ডছ, এতিয়া বাজিছে পূৰা 8:30। আজি আছে মোৰ জিঅ'গ্ৰাফী প্ৰেক্টিকেল এক্সাম। তো 10:30 বজাত গৈ পাব লাগিব কলেজত। তো এতিয়া মই 8:30 বাজিছে, তো গা পা ধুই আহিলোঁ, ভাত খাই আহি গ'লোঁ আৰু এতিয়া শ্বাৰ্টটো পিন্ধোঁ আৰু কলেজ যাব লাগিব। স্কুটিখন উলিয়াই ল'লোঁ। প্ৰেক্টিকেল এক্সামটো নিদিলে আমাক ফেইল কৰাই দিব। তো জিঅ'গ্ৰাফী প্ৰেক্টিকেলখিনি মই দেখালোঁৱে বাৰু। এতিয়া ব'লা কলেজ যাওঁ। তো ফ্ৰেণ্ডছ, এতিয়া প্ৰায় 9টা বাজিছে আৰু 9টা বজাত মই স্কুটি লৈ আহি গ'লোঁ আৰু লগৰজনক কল কৰি কিনে কৈছোঁ যে তুমি ওলাই থাকা, কাৰণ আমি 2জন কলেজ যাব লাগিব, 100 টকা তেল ভৰাব লাগিব আৰু লাহে লাহে এনেকৈ যাই থাকিব লাগিব, প্ৰায় 25 কিলোমিটাৰ। আৰু ফাইনেলি আহি ফ্ৰেণ্ডছ কলেজ পালোঁ। তো এনেকৈ ফ্ৰেণ্ডছ কলেজত আহি কিনে আমি প্ৰেক্টিকেলবোৰ আধা কৰা আছিলে কাৰোবাৰ, তো সিহঁতে কৰি আছে আৰু ইয়াতে সকলোৱে আমি একেলগে বহি 1 ঘণ্টামান হ'ব প্ৰায় আড্ডা মাৰিলোঁ, মানে কথা পাতিলোঁ। ভাইভা এক্সামত বা ইণ্টাৰভিউত কি সুধিব পাৰে সেই বিষয়ে আলোচনা কৰিলোঁ আৰু কি কুৱেশ্যন সুধিব পাৰে, মানে জিঅ'গ্ৰাফী অফ ইণ্ডিয়াৰ বিষয়ে, আৰু সেইখিনি চালোঁ। আৰু ফাইনেলি ফ্ৰেণ্ডছ আমাৰ আমাৰ ইণ্টাৰভিউ হৈ গ'ল। তো বহুত বেছি ভালেই হৈছে আৰু প্ৰেক্টিকেল এক্সাম এটা আছিলে। তো এতিয়া আমি ঘৰত যাব লাগে। মোৰ দ'জটা আহি গ'ল আৰু মই ওলাই আহিছোঁ ধুনীয়াকৈ।
আৰু এতিয়া স্কুটিখনৰ ওচৰলৈ গৈ আছোঁ আৰু ফাইনেলি এইখন হৈছে মোৰ স্কুটি ইয়াতে ৰ'দত পৰি আছে তো হেলমেটটো আনিলোঁ হেলমেটটো পিন্ধিলোঁ মই আমাৰ এটাই হেলমেট তো ধুনীয়াকৈ পিন্ধি লৈছোঁ আৰু মই এতিয়া ড্ৰাইভিং কৰিব লাগিব তো এতিয়া চাবিটো পকেটত আছে ধুনীয়াকৈ উলিয়াই লওঁ আৰু ফ্ৰেণ্ডছ ফাইনেলি ঘৰ আহি পাই গ'লোঁ মই ৰাস্তাত ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ কেমেৰাত ধৰি থকাৰ মানুহ নাই ন তাৰো মানে জ্বৰ উঠি আছে তো এতিয়া মানে বৰষুণ দি আছে তাতে অলপ ভিজিকৈ আহিলোঁ ধুনীয়াকৈ ঘৰত আহি পালোঁ আৰু এতিয়া ফ্ৰেণ্ডছ বাজিছে 4:30 আৰু এতিয়া মই যাব লাগিব ধৰমতোল বজাৰলৈ তাতে মানে চব্জি অলপ লৈ যাম ইয়াত ভেৰেন্দি তিয়হ আৰু ৰঙালাও আগ আছে তো বেছি আহোগৈ চব্জি বেচা ব্লগটো নেক্সট ভিডিঅ'ত আহি আছে এতিয়া মোৰ চাইকেল ৰেডি হৈ গ'ল এতিয়া মই চাইকেল লৈ যাওঁ